আধ্যাত্মিক আৰু সাংস্কৃতিক চেতনাৰে জাতীয় সত্তা নিৰ্মাণত তেৰাই যি অৱদান আগবঢ়াই গ'ল সেয়া অকল জাতীয় সম্পদেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ আৰু ভাৰতীয় ইতিহাস সংস্কৃতি সনাতন ইতিহাস সংস্কৃতিৰ বাবে এক আপোনৰূপে পৰিগণিত হৈছে। মহান ভাৰতীয় ধৰ্মগ্ৰন্থসমূহৰ আধাৰত মহাপুৰুষগৰাকীয়ে নিজস্ব মৌলিক চিন্তাৰে ভক্তি মাৰ্গক নৱজ্যোতিৰে জীৱিকাই তুলিছিল। ভাৰত ভূমিৰ তীৰ্থসমূহৰ ভ্ৰমণৰ জৰিয়তে আহৰিত আধ্যাত্মিক জ্ঞান আৰু নিজৰ দিব্য জ্ঞানেৰে তেখেতে ভক্তি আন্দোলনক প্ৰতিষ্ঠা কৰিছিল। গুৰু, দেৱ, নাম আৰু ভকত এই চাৰি তত্ত্বক সাৰথি কৰি গুৰুজনাই ভক্তি মাৰ্গৰ এক উচ্চ প্ৰৱাহ হোৱাই দিছিল। ভাৰতীয় সংস্কৃতি স্বৰূপাৰ্থতেই যে কৃষ্ণ সংস্কৃতি, সেই কথা মহাপুৰুষগৰাকীয়ে গভীৰভাৱে উপলব্ধি কৰিছিল। সেইবাবে তেৰাৰ সাহিত্যৰ মাজত কৃষ্ণ চৰিত্ৰ সৰ্বততে জীৱন্ত ৰূপত বিদ্যমান। ভক্তি মাৰ্গৰ কেন্দ্ৰস্থ শক্তি ভগৱান শ্ৰীকৃষ্ণ। কৃষ্ণৰ নাম লোৱা মানে কৃষ্ণক ভজন